নমস্কাৰ আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আমাৰ পুনেৰ যিসকল নন্দিনী আছে আমি সকলোকে লগ পাম বুলি অকমান হাজিকাছি বহিছো কথা পাতিম বুলি আজিৰ যি ইনিশিয়েটিভ এক্টিভিটি এই এক্টিভিটিটোৰ ইনিশিয়েটিভ লৈছে মৌসুমী বা আৰু সুনন্দা খুব ভাল লাগিলে তোমালোকৰ আইডিয়াটো হাই নন্দিনী মোৰ নাম জাগৃতি গোস্বামী সকে বহুতখিনি নন্দিনীক ময়ো চিনি পাওঁ মুখো চিনি পায় নমস্কাৰ মোৰ নাম বিস্মিতা দত্ত বৰুৱা মই পুনেত কৰ্মৰত আৰু আমাৰ নন্দিনী আৰু অসমীয়া লগত জড়িত নমস্কাৰ মই শিল্পী নমস্কাৰ মই শ্ৰাৱণী গগৈ বৰুৱা আৰু মই আপোনালোক আটাইলৈকে মোৰ বহুত মৰম জনাইছোঁ লকডাউন নৰ্মেল হোৱালৈ আমি খুব আশাৰে বাট চাই আছো আৰু ফুৰিবলৈ আমি যিখিনি ঠাইত থাকো বাওধান তাৰ অলপমান দূৰ গ'লে মুলচিবলি জেগা এটা পোৱা যায় আৰু তালে আমি প্ৰায়ে যেতিয়া বৰ হওঁ উইকেণ্ডত আমি যাওঁ খুব ধুনীয়া এখন পাহাৰীয়া ঠাই এজোপা খুব ডাঙৰ নিম গছ আছে তাৰ তলত বহি ঘৰত বনাই নিয়া খাদ্য আমি বন্ধুবৰ্গৰ সৈতে খাওঁ খুব ভাল লাগে গতিকে তেনেকুৱা এটা সৰু আউটিঙত যাম নিশ্চয় আৰু ভাল হলে ডেফিনেটলি আমি মা দেউতাৰ ওচৰত যাম লগ কৰিবলৈ আজি যি এবছৰ ডেৰ বছৰ হ'বৰে হ'ব মা দেউতাহঁতক লগ পোৱা নাই গতিকে মনটো তাতে আছে তেওঁলোকৰ কেনেধৰণে আছে সেইখিনি মা অসমলৈ যাম আৰু সিমানখিনিয়ে ভাবিছো আৰু বহুত লগৰ যিখিনি আমাৰ খুব মানে ক্লোজ বন্ধু আছে তেওঁলোককো মাতিম আৰু আমিও যাম লকডাউন খুলিলে মই প্ৰথম সিংহাগড় ফৰ্ট যাম তাত গৈ পেলাই পিছলা ভাতৰি খাম আমাৰ মৰমৰ সুনন্দাই কেইটামান কুৱেশ্যন দি পঠিয়াইছিলে চ' মই সেইকেইটাৰ উত্তৰ দিব বিচাৰিছোঁ একচুৱেলি মই এতিয়া এটা ভেকেশ্যনত আছোঁ বুলিয়ে ক'ব পাৰি মই ধুনীয়াকৈ গাঁৱত আছোঁ বৰ ধুনীয়াকৈ সময়বোৰ অতিবাহিত কৰিছোঁ এনেকৈ চাগে ক্লাছ 12ৰ পিছত কেতিয়াও থকাই নাই ঘৰত ইমান দিন বুলি ভাবোঁ চ' মই ভাবিছোঁ এই বছৰটোৰ কাৰণে ভেকেশ্যনটো হৈয়ে গ'ল তাৰ উপৰি যদিহে খোলে তাৰপিছত প্ৰথমতেতো পুনেলৈ আকৌ ঘূৰি যোৱাৰ আগতে মই আমাৰ নিজৰ ফেমিলিৰ লগতে ওচৰতে ক'ৰবাত কাজিৰঙা বা ক'ৰবালৈ যাব বিচাৰিম আৰু নিজৰ মানে মাতৃভূমিৰে কোনোবা এখন জেগাত অসমৰে কোনোবা এখন ধুনীয়া জেগালৈ যোৱাৰ মোৰ বৰ হেঁপাহ আছে লকডাউন খুলিলে মই এই যে মোৰ পিছফালে পাহাৰটো দেখিছে চবেই তালৈ যাম ফুৰিবলৈ কোনে কোনে কিন্তু পাৰে লগ দিলে খুব ভাল লাগিব কিয় যাম জানে তাতে মৌ আচাৰ কেইটামান আছে এনেকুৱা ভাল লাগে নহয় চাই বৰ ভাল লাগে সিহঁতক বিৰাট মিছ কৰিছোঁ ৰাতিপুৱা শুই উঠাৰ পৰা সিহঁতৰ মাতটো শুনি থাকোঁ মাতিয়ে থাকে ৰাতিও মাতি থাকে লগ পোৱা নাই দেখিব পৰা নাই সিহঁতে কি ধুনীয়াকৈ বেকম ধৰি নাচে নহয় কি ক'ম মানে ৱাইল্ড হেবিটেটত তাহাঁতৰ নিজৰ জেগাত তাহাঁতক চোৱাৰ আমেজটো নহয় কি যে ক'ম বেলেগ ভাল লাগে লকডাউন সকলো ভাল হৈ গ'লে কৰোণা নিচিনা মহামাৰীৰ পৰা আমি যদি বাচি যাওঁ মানে চব যেতিয়া ভাল হৈ যাব তেতিয়া ঘৰৰ পাৰিলে এপাক ঘৰৰ পৰা আহোঁগৈ আৰু সেই ঘৰৰ পৰা ঘৰলৈ যাবলৈ আমি মোৰ অতি মৰমৰ পুনাৰ এডোখৰ ঠাই সেইটো হৈছে তুলসী বাগ এবাৰ ঘৰলৈ যাবলৈ বুলি তুলসী বাগৰ পৰা শ্বপিং কৰিবলৈ যাম লকডাউন খুলিলে সব নৰ্মাল হ'লে আমি ক'ত যাম কোংকণৰ এখন নোযোৱা বীচ গণপতিপুলে আৰু দাপোলিত যাম নৰ্মেলচি আহিলে ক'ত ফুৰিবলৈ যাম এই কথাটো মই একেবাৰে ভবা নাই এতিয়া মই মাৰ্চ মাহৰ পৰাই অলমষ্ট ঘৰতে সোমাই আছোঁ যদিও মই কিন্তু একদম অকণো মই আমনি পোৱা নাই বিকজ আই কিপ মাই চেল্ফ বিজি ইন মাই অ'ন ৱেইজ এণ্ড মষ্ট প্ৰবেবলি সেইটো কাৰণে হয়তো মই ক'ৰবাত ফুৰিব যাম বা ক'ত ফুৰিব যাম এনেকুৱা ধৰণৰ মোৰ মনটোত লাগি থকা নাই বৰঞ্চ মই সদায় এটাই প্ৰাৰ্থনা কৰি আছোঁ যে পৃথিৱীখনলৈ যাতে সেই আগৰ ভাল লগা সময়বিলাক পুনৰ ঘূৰি আহে আৰু যেতিয়া ভাল লগা সময়বোৰ নৰ্মেলচি যেতিয়া পুনৰ ঘূৰি আহিব তেতিয়া ডেফিনেটলি আমি সকলোৱে মিলি লগ হ'ম আমি ফূৰ্তি কৰিম আমি পাৰ্টি কৰিম নহয় জানো গতিকে এতিয়া মই সেই ভাল দিনবোৰ যাতে উভতি আহে পুনৰ তাৰ আশাৰেহে বাট চাই আছোঁ কৈ দিছোঁ মই অকল মোৰ মাৰ ঘৰলৈ যাওঁ
যোৰহাট হাজবেণ্ডকো কৈ দিছোঁ নো ইফ নো বাট অনলি যোৰহাট লকডাউনত একচুৱেলি শিকিবলৈ বহুতখিনিয়ে পোৱা গ'ল নতুন মানে ধৰক ক্ৰাফ্ট ৱৰ্ক আৰ্ট ৱৰ্ক বা তেনেধৰণে কিন্তু মই বিশেষকৈ ক'ব বিচাৰোঁ যে মই যিহেতু এগৰাকী আৰ্টিষ্ট পাৰফৰ্মিং আৰ্টিষ্ট হয় ডান্সাৰ এই অনলাইনৰ মাধ্যমেৰে কেনেকৈ ল'ৰা ছোৱালীক শিকোৱা যায় সেই টেকনিকেল বস্তুখিনি মই খুব ভালকৈ শিকিলোঁ আৰু মই টেকনিকেল দিশত খুব বেয়া আছিলোঁ যিকোনো এটা কথাত বেলেগক সোধোঁ এইটো কেনেকৈ কৰে কি নাই কিন্তু এই যি ৩-৪ মাহৰ পৰিস্থিতিয়ে আমাক আমাৰ যিখিনি শিকিবলগীয়া বহুতখিনি কথা শিকালে আৰু মই স্পেচিয়েলি টেকনিকেল বহুতখিনি কথা কম্পিউটাৰ যোগেদি ফোনৰ যোগেদি কিমান আমি এটা মাধ্যমৰ মাজেদি বহুতৰ মাজলৈ যাব পাৰোঁ সেইখিনি কথা শিকালে Thank you so much, Sunanda, for this opportunity. The lockdown সময়ত আমি শিকা নতুন কাম এটাৰ কথা ক'বলৈ তুমি এইটো সুবিধাটো দিলা তো লকডাউনৰ 3 মাহৰ কামছোৱাত বৰ বিশেষ এটা মই একো নতুন বস্তু একো শিকা নাই জাষ্ট পুৰণা কিছুমান কামত মই অকণমান ৰহন শুনালোঁ যিহেতু অফিচৰ হেভি শ্বেডিউলৰ মাজত খোৱা বোৱাটো বনোৱাটো অলপ হাতৰ পৰা এৰাই গৈছিল চ' ডিউৰিং লকডাউন পিৰিয়ড মই অলপ মোৰ কুকিংটো অলপ ভাল কৰিলোঁ চ' 3 মাহৰ লকডাউনৰ মাজত মই শিকা নতুন কামটো হৈছে মই বৰ ভালকৈ বিৰিয়ানীটো বনাবলৈ শিকিলোঁ বেচিকলি চিকেন বিৰিয়ানী তাৰ মাজতে মই এগ বিৰিয়ানী আৰু ভেজ বিৰিয়ানীটো অলপ ট্ৰাই কৰিলোঁ লগতে ইভিনিং স্নেক্স কিছুমান সৰু বাচ্চাৰ কাৰণে যিটো হেল্ডি তাৰ কিছুমান স্নেক্স মই বনালোঁ যেনে পোহা কাটলেট বনালোঁ প্লাছ গ্ৰীণ মগু উত্তাপা বনালোঁ যিটো সৰু বাচ্চাৰ কাৰণে বহুতেই হেল্ডি তাৰপিছত চাম ভেৰাইটিজ অফ কেক কিয়নো ঘৰত গোটেই মানুহখিনি আছে কিবা নহয় কিবা এটা খাওঁ লাগি থাকে চ' কিছুমান টুটি ফুটি কেক এগলেছ কেক সেইবিলাক বনালোঁ প্লাছ মাছটো আমাৰ অসমীয়াৰ সবতকৈ প্ৰিয় চ' মাছৰ টেঙাটো চবেই ভাল পায় চ' অলপ ভাপত দিয়া মাছ ট্ৰাই কৰিলোঁ অলপ বেলেগ টাইপত চ' আই উইল শ্ব' ইউ দ্য গ্লিমছ অফ মাই কুকিং চ' কেতিয়াবা যদি নন্দিনীৰ পতা হয় তো ডেফিনেটলি মই মোৰ বিৰিয়ানী আৰু ফিছ বেগ বনাই খুৱাম থেংক ইউ ছ' মাছ হোপ টু মিট ইউ অল চুন নতুন মানে বহুতেই নতুন কাম শিকিলোঁ আপোনালোকে চাগে প্ৰথমতে নন্দিনীৰ আমাৰ গ্ৰুপটো দেখিছিলে কিবা কিবি বনাই দিছিলোঁ পাতত দিয়া মাছ বিভিন্ন ধৰণৰ বস্তু ৰন্ধা বঢ়াটো বহুত হ'ল কিন্তু এইবাৰ লকডাউনত তাৰপিছত লাহে লাহে ক্লাছৰুম টিচিং মই যি কৰোঁ আমাৰ কলেজত সেই ক্লাছৰুম টিচিংটো আমি আহি পেলাই অনলাইন টিচিং আৰম্ভ কৰিলোঁ অনলাইনতে মানে জীৱনটো কেনেকৈ অতিবাহিত কৰিব লাগে সেইটো শিকিছোঁ মানে আমাৰ বিহুৰ পৰা আদি কৰি আমি অনলাইন ক্লাছেছ দিওঁতে তেতিয়া মানে অলমষ্ট 6 ঘণ্টা 8 ঘণ্টা অলমষ্ট অনলাইন ক্লাছত থাকোঁ তাৰ উপৰি ইভেন সত্ৰীয়া নৃত্যও আমি বেদিকাবাৰ ভালকৈ বুজাব আমি ইনফেক্ট সত্ৰীয়া নৃত্যও আমি থ্ৰু আজিকালি আমি ইণ্টাৰনেট আৰু থ্ৰু টেকন'লজিয়ে কৰোঁ চ' বহুত বস্তু শিকিলোঁ বহুত ইম্পৰ্টেণ্ট বস্তু শিকিলোঁ মানে নিজৰ স্বাৱলম্বী হ'বলৈ শিকিলোঁ কেনেকৈ থাকিব লাগে কেনেকৈ ভাল ভাল বস্তু চ' ভাল লাগিছে লকডাউনত শিকা মই এটা কাম বুলি ক'বলৈ গ'লে মই ক'ব লাগিব যে মই শিকা নতুন একো নহয় নাই কিন্তু কিছুমান বস্তু ন মই নিজক একদম ছাৰপ্ৰাইজ কৰি থৈছিলোঁ যে নকৰোঁ আৰু মই এটা বিৰাট এলেহুৱা মোক না চবে কোনোবা দণ্ডা দেখুৱাই থাকিব লাগে তেতিয়া মোৰ পৰা ঢেৰ কাম উলিয়াব পাৰি কিন্তু নহ'লে মই একো নকৰোঁ কিন্তু এতিয়া লকডাউনত কি হ'ল কিছুমান সময় পালোঁ টিভি নাচাওঁ মই তাৰপিছতে কিতাপ পত্ৰ যিমানখিনি আছিলে পঢ়ি মোটামুটি শেষ হোৱা নিচিনা হ'ল তো কি হ'ব যে যিখিনি মই ছাৰপ্ৰাইজ কৰি থৈছিলোঁ বছৰৰ পিছত বছৰ ধৰি নহয় কতই যে নকয় আৰম্ভ কৰা মোৰ ছোৱালীয়েও কয় বহুত বন্ধু বান্ধৱে কয় তো ভাবিলোঁ প্ৰায় দুটামান এবাৰ এক্সপেৰিমেণ্ট কৰি চাওঁ নতুন নতুন ৰেচিপি ইউটিউবৰ পৰা চাই শিকিলোঁ বনালোঁ ট্ৰাই কৰিলোঁ কিছুমান মোৰ কিতাপ পঢ়িবলগীয়া আছিলে সেই কিতাপ পঢ়িলোঁ
আৰু কিছুমান সৰুতে শিকা চিলাই কাম আছিলে মোৰ, সেই কামখিনি শিকিলোঁ। আৰু মই নিজৰ ঘৰতে মানে কিছুমান কিবা বিশেষ কামত মই ঘৰতে বহি আছিলোঁ। মোৰ নিজৰ এডুকেশ্যনেল কিছুমান বস্তু আছিলে মানে প্ৰফেশ্যনেলে, সেই বস্তুখিনি মই স্কিলটো অকণমান বঢ়াবলৈ চেষ্টা কৰিলোঁ। লকডাউনত নতুন কাম কি শিকিলোঁ বুলি কওঁ ফাৰ্ষ্টতে, সেইটো মই বেকিং মোৰ হবি আৰু প্ৰফেশ্যন হয়, তো মই নতুন নতুন বেকিঙৰ নতুন শিকিলোঁ, নতুন নতুন নিউ স্কিলছ, এক্সপেৰিমেণ্টছ, হোল হুইট হেল্ডি অপশ্যনৰ বেকিঙৰ সেইবিলাক শিকিলোঁ। আৰু বহুত কুকিঙৰ বেলেগ বেলেগ এক্সপেৰিমেণ্ট কৰিলোঁ। য়েছ শিকিলোঁ। মই পিজ্জা বনাব শিকিলোঁ, আৰু আমি জুম মিট কেনেকৈ কৰে শিকিলোঁ, গুগল মিট কেনেকৈ কৰে শিকিলোঁ, ইভেন আমি প্ৰগ্ৰাম কেনেকৈ অৰ্গেনাইজ কৰে শিকিলোঁ, বহুত কিবা কিবি শিকিলোঁ। আৰ্লি টু বেড আৰ্লি টু ৰাইজ, এইটো চবেই আমি শুনি আছিলোঁ, জানো। মই বহুত বছৰৰ পৰা এপ্লাই কৰিব চেষ্টা কৰি আছিলোঁ, কিন্তু পৰা নাছিলোঁ। চ' এই লকডাউনত মই সেইটো নতুনকৈ শিকিলোঁ আৰু দেখিলোঁ যে এটা হেল্ডি লাইফষ্টাইল কেনেকৈ লিড কৰিব পাৰি, কেনেকৈ কটাব পাৰি, সেই বস্তুটো নতুনকৈ শিকিলোঁ। আৰু মই ভাল পাইছোঁ যে এইটো এটা লাইফ মই নতুনকৈ আকৌ আৰম্ভ কৰিব পাৰিছোঁ। আমি বহুত কথাই শিকিলোঁ, আৰু প্ৰথম কথা হ'ল যে আমি কিমান মুক্ত আছিলোঁ। আমি সকলোৱে, তুমি মই, আমাৰ সকলোখিনি আমি এটা নেদেখা যুগৰ সাক্ষী। এনেকুৱা যে পৰিস্থিতি আহিব আমি কোনো কেতিয়াও ভবা নাছিলোঁ। আমি কিমান মুক্তভাৱে ঘূৰিব পাৰিছিলোঁ, ফুৰিব পাৰিছিলোঁ, সেইখিনি আমি সকলোৱে এতিয়া অনুভৱ কৰিছোঁ। আৰু মই ভাবোঁ যে এই ক'ভিড পৰিস্থিতিয়ে আমাক বহুতখিনি শিকালে, যিহেতু যিকোনো বস্তু এটা অতিমাত্ৰা হৈ গৈছিলে। যেনেকৈ উইকেণ্ডত শনিবাৰে বা দেওবাৰে বাহিৰত যাবই লাগিব, বাহিৰত খাবই লাগিব, চিনেমা এখন ৰিলিজ হ'লেই চাবলৈ যাবই লাগিব, যিকোনো বিয়া সবাহ হাজাৰ হাজাৰ মানুহক নিমন্ত্ৰণ কৰিবই লাগিব। কিন্তু সেইখিনি যে নহ'লেও খুব ধুনীয়াকৈ আমি পাৰোঁ চলাই নিব। আৰু বিয়া সবাহ এতিয়া মাত্ৰ 10জন বা 20জন মানুহৰ মাজতেই কৰা হয়। গতিকে আননেচেচেৰী কিছুমান বস্তু আমি মিছাই কৰিছোঁ যেন এতিয়া অনুভৱ হৈছে। গতিকে সেই পৰিস্থিতি আমাক বহুত শিকালে। আৰু আমি যেতিয়া এই পৰিস্থিতিৰ পৰা ওলাম, তেতিয়াহ'লে আমি আজি যেনেধৰণে চাফ চিকুণকৈ থকাৰ আমি চেষ্টা কৰিছোঁ, কিছুমান দূৰত্ব মেইনটেইন কৰি আমি বাহিৰত ঘূৰিছোঁ ফুৰিছোঁ, সেইখিনি থাকিবই। কাৰণ কি এই ভাইৰাছ সোনকালে পৃথিৱীৰ পৰা মুক্ত হৈ নাযায়। গতিকে আমি এইখিনি মেইনটেইন কৰিয়ে থাকিব লাগিব। আমাৰ লকডাউনে এইটোৱেই শিকাইছে যে আমাৰ জীৱনত অতিকৈ প্ৰয়োজনীয় হৈছে আমাৰ স্বাস্থ্য আৰু আমাৰ ফেমিলি। চ' আমিও অলদো নিজৰ কেৰিয়াৰৰ কাৰণে, নিজৰ পঢ়া শুনাৰ কাৰণে, নিজৰ জীৱিকা উপাৰ্জনৰ বাবে আমি ইমান দূৰত পুনে হওক, বম্বে হওক, বিভিন্ন জেগাত আমি থাকিব লগা হয়। কিন্তু মই ভাবোঁ যে টু স্পেণ্ড টাইম উইথ আৱাৰ ফেমিলিজ আৰু নিজৰ স্বাস্থ্যৰ যত্ন লোৱা, নিজৰ স্বাৱলম্বী হোৱা, আৰু সেইটো বিৰাটেই প্ৰয়োজন। আৰু আমি যে খুব যে ইম্পালচিভ শ্বপিং কৰোঁ, আমি বাহিৰত গৈ বৰকৈ খাওঁ, সেইবোৰ আচলতে প্ৰয়োজনীয়তা ইমান নাই। আমি আচলতে এই যে কথা গানটোৰ দৰে হৈছে, মানুহে মানুহৰ বাবেই থাকিলেই হ'ল আৰু ঠিক বেলেগ একো নাই। লকডাউনে বেচিকলি আমাক ফেমিলি ভেলুজটো শিকালে, যে ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব লাগে। এই লকডাউনটোৱে কি শিকালে? এই লকডাউনটো বুলি নহয়, মই আচলতে এটা বস্তু নকৈ নোৱাৰোঁ, এই জীৱনটোৱে কি শিকালে। মই একদম মানে খুব বটম অফ মাই হাৰ্ট আই মাষ্ট শ্বেয়াৰ উইথ ইউ অল, আই হেভ লাৰ্ণ টু বি গ্ৰেটফুল ফৰ এভৰিথিং আই হেভ, এভৰিথিং আই ডোণ্ট হেভ, everyone I have in my life, who have been there in my life, who have gone away, for everything, every little thing. It's so beautiful, amazing. লকডাউনে আমাক বহুত কথা শিকাই গ'লে। লকডাউনে আমাক বহুত কথা শিকালে। মানে কি সীমিত বস্তুতে আমি এখন আমাৰ সংসাৰখন চলাবলৈ শিকালে।
আৰু চবতকৈ ডাঙৰ কথা লকডাউন আমাৰ বৰদান ৰূপত হ'ল আমি এটা কোৱালিটি টাইম আমাৰ মনৰ মানুহজন আমাৰ হাজবেণ্ড আমাৰ ল'ৰা ছোৱালীক সময় দিবলৈ আমাক সুবিধা দিলে আমি বিয়া হোৱাৰ পিছত নিজেই চিন্তা কৰি চাওঁচোন আমাৰ হাজবেণ্ডে আমাক কিমান সময় দিলে আৰু আমি হাজবেণ্ডৰ লগত কিমানখিনি কোৱালিটি টাইম আমি স্পেণ্ড কৰিলোঁ এই লকডাউনে আমাক 24 ঘণ্টা আমাৰ মানুহজন আমাৰ মনৰ মানুহজন আমাৰ মনৰ আগত ৰাখি সুখ দুখৰ কথা পাতিবলৈ সুবিধা দিলে আমাক বুজিবলৈ আমি ইটোৱে সিটো বুজিবলৈ সুবিধা দিলোঁ লকডাউনে আমাক বহুত নতুন নতুন কথা শিকালে ৱেষ্ট নকৰিবলৈ বস্তু তাৰপিছত হেৰি কি কয় আগৰ পৰাই নিজকে সাজু কৰি ৰাখিবলৈ বিপদৰ সময়ৰ কাৰণে যেনেকৈ গ্ৰচাৰী চুচৰি ষ্টক কৰি ৰখা তাৰপিছত আৰু এটা কথা শিকালে যে আমি ৰেষ্টুৰেণ্ট নগৈও টেষ্টি ঘৰতে খানা খাব পাৰোঁ নিজে বনাই পেলাই হেল্ডি অপশ্যন এই পৰিস্থিতিয়ে আমাৰ সকলোকে বিভিন্নজনক বিভিন্ন ধৰণেৰে বহুতো কথা শিকাই গ'ল সঁচাকৈ আৰু মোকো ঠিক তেনেদৰে কিছুমান কথা শিকালে বুলি কোৱাতকৈ মই ক'বলৈ ভাল পাম যে মোক পুনৰবাৰ কিছুমান কথা বাৰে বাৰে উপলব্ধি কৰোৱালে যেতিয়া মই দেখিছিলোঁ যে লাখ লাখ মানুহ যেতিয়া খোজেৰে এফালে বুকুচাত নিজৰ সন্তানক লৈ আনফালে নিজৰ ঘৰৰ সামগ্ৰী লৈ পেলাই খোজকাঢ়ি যেতিয়া নিজৰ হেঁপাহৰ ঘৰখনলৈ বুলি ঢাপলি মেলিছিল আৰু লগতে খাবলৈ একো পোৱা নাছিল সেই সময়খিনি আমি সকলোৱে দেখিছিলোঁ সেইটো সময়ত আৰু সেই সময়খিনিৰ যি যন্ত্ৰণা যি কষ্টকৰ সময় সেই সময়খিনিৰ কথা ভাবিলে মোৰ এতিয়াও মনটো হাহাকাৰ কৰি উঠে আচলতে আৰু তেনে ক্ষেত্ৰত মই ভাবোঁ যে আমি যিখিনি মানুহ সেইটো সময়ত ঘৰত আছিলোঁ দুবেলা দুমুঠি খাবলৈ পাই আছোঁ আমি সেই মানুহখিনি আচলতে লকডাউন দিছে আমুকটোহে কৰিব পৰা নাই আমুকলৈ যাব পৰা নাই এনেকুৱা ধৰণৰ অজুহাত দেখুওৱাটো একেবাৰে উচিত নহয় বুলি মই ভাবোঁ আৰু তেওঁলোকৰ এনেধৰণৰ যন্ত্ৰণাৰ লগত এইবোৰ অজুহাতৰ আচলতে একেবাৰেই তুলনা নহয় আৰু মই ভাবোঁ যে সঁচাকেই এনেকুৱা পৰিস্থিতিত যিসকল লোকক সহায়ৰ প্ৰয়োজন তেওঁলোকক কিন্তু যোনে যেনেকৈ পাৰে নিজৰ সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়োৱাটো খুবেই প্ৰয়োজন আৰু এই পৰিস্থিতিটোৱে মোক আচলতে এইবিলাক কথাই মোক বাৰে বাৰে অনুভৱ কৰোৱালে চিম্পল লিভিং হাই থিংকিং আমাক এই লকডাউনে আমাৰ জীৱনত লাগতিয়াল কি বস্তু সেইটো শিক্ষা দিলে আমাৰ জীৱনটোৰ কাৰণে দৰকাৰী অতি দৰকাৰী কি বস্তু আমাৰ ফেমিলি আমাৰ ইজনে সিজনে থকা মৰম আৰু আমাৰ স্বাস্থ্য এই তিনিটা বস্তু অতিকৈ দৰকাৰী আৰু এই লকডাউনত আমি এয়াকে শিকিলোঁ আমাৰ জীৱনটোলৈ এটা নতুন এটা ৰূপ আনিব চেষ্টা কৰিলোঁ সকলোৱে এটা পজিটিভ মাইণ্ড লৈ আগবাঢ়িব লাগে আৰু তাৰ কাৰণে মই ক'বলৈ গৈছোঁ যে আজিৰ এই পৰিস্থিতিত যিসকলে কিবা আৰ্ট কৰে কিবা নাচে কিবা গায় কিবা বজায় বা খানা বজায় নিজৰ যিটো এটা হবি আছে যিসকলে নিজৰ দৈনন্দিন কাম অফিচৰ কামৰ বাদেও যদি কাৰোবাৰ খুব ভাল পোৱা হবি আছে সেইসকলে কিন্তু কেতিয়াও এই যোনটো ফ্ৰাষ্ট্ৰেশ্যন ফিল কৰা নাই কাৰণ কি তেওঁলোকে এই সময়টো তেওঁৰ নিজৰ হবিত দিছে গতিকে যেতিয়া আমি কোভিডৰ পৰা মুক্ত পাম তেতিয়াও তথাপিও আপোনালোকে নিজৰ এটা হবি নিজৰ ভাল পোৱা কাম কিছুমান কৰিবলৈ চেষ্টা কৰক সেই কামে আপোনাৰ যেতিয়া নীৰৱ সময় যেতিয়া অকলে থাকিব সদায় আপোনাক সাথ দিব সদায় আপোনাক সাপোৰ্ট কৰিব গতিকে এটা নিজৰ হবি লাগে আৰু সেকেন্ড কথা ক'ব বিচাৰো যে কিবা যদি আপুনি প্ল্যান কৰিছে কিবা ভাল কাম এটা কৰিবলৈ হেতু কাৰণে দেৰি নকৰিব কাৰণ আমি বহুত ভাবিছিলো যে কাইলৈ হেতু কৰিম কিন্তু আজি এই পৰিস্থিতিৰ কাৰণে আমি সকলোখিনি ৰৈ যাবলগীয়া হ'ল কমেও 6 মাহ এবছৰ 1.5 বছৰৰ কাৰণে যদি কিবা ভাল কাম আছে সোনকালে কৰিবলৈ চেষ্টা কৰিব অল দা বেষ্ট টেক কেয়াৰ এণ্ড বি সেফ জাষ্ট মই এইটোৱে ক'ব বিচাৰোঁ পৃথিৱীখন চবৰে বাবে তো সকলোকে সমান অধিকাৰ দিব লাগে তো চবেই মিলিজুলি চবকে সেইটো দি ভালকৈ থাকিব লাগে একেলগে মিলিজুলি থেংক ইউ আমি ঘৰতে আছোঁ সকলোৱে ইজনৰ সিজনৰ প্ৰতি মৰম চেনেহ ভাৱবোৰ বজাই ৰাখক আৰু তাৰোপৰি নিজৰ মনটোক আৰু সবল কৰি ৰাখক ৰাতিপুৱা গধূলি যেনেধৰণে পাৰে য়োগা কৰিব পাৰে ফ্ৰী হেণ্ড এক্সাৰচাইজেছ পাৰে যদি নাচিব পাৰে কিবা এটা এক্সাৰচাইজ কৰক তাৰোপৰি আপোনাৰ মানে মানসিক
যিটো সুস্থতা বুলি কয় সেইটো এই সময়ত অতিকৈ প্ৰয়োজনীয় মানসিক সুস্থতাৰ প্ৰতি অলপ ধ্যান দিয়া আমি উচিত আৰু তাৰোপৰি নতুন কিবা এটা শিকক নতুন স্কিল যিটো আমাৰ ওচৰত নাই যদি আমি নতুনকৈ কিবা এটা বহুত দিনৰ ইচ্ছা আছিলে কিবা এটা কৰাৰ সেইটো কৰক ফৰ এক্সাম্পল আপোনাৰ যদি মই এটা লেংগুৱেজৰ মানুহ যিহেতু লেংগুৱেজৰ অলৰেডি মই বহুত লৈ আছোঁ আপোনাৰ নতুন ভাষা এটা শিকিবলৈ মন গৈছে শিকক বহুত দিন আপুনি ভাবি আছিলে যে কেনেকৈ ঊল গুঠিবলৈ শিকিম সেইটো শিকক বহুত দিন আপোনালোকে ভাবি আছিলে যে কেনেকৈ কি কৰিলে আমি কেনেকৈ সময়কণ উলিয়াই পেলাই এখন ভাল চিনেমা চাব বিচাৰোঁ কেইখনমান আপোনালোকৰ যেনিবা বাকেট লিষ্ট আছে এইখন চিনেমা চামি কিন্তু কাম অফিচ ঘৰ সকলোৱে কাৰণে কৰিব গৈছে সেইবোৰ কৰক নিজৰ মনটো সুস্থ ৰাখক ভাল ধৰণে থাকক ভালকৈ খাওক ভালকৈ ৰেষ্ট লওক বেয়া অশান্তিকৰ আৰু কোনো ধৰণৰ নিগেটিভ কথা আপোনালোকৰ মনলৈ আহিব নিদিব আৰু এনেকৈ আমি সুখেৰে শান্তিৰে আমি এই যিটো মহামাৰী সেইটো নিউজ পেলাই আমি ভৱিষ্যতলৈ আগুৱাই আমি সকলোৱে একত্ৰিতভাৱে আগবাঢ়ি যাবলৈ আশা কৰোঁ Master your mind and listen to your heart. That will make our life much more easier. Thank you. এতিয়া বহুত নেগেটিভিটি সাৰাউণ্ড কৰিছে আমাৰ মাজত কিন্তু তথাপিও আমি পজিটিভ ভাৱ ল'ব লাগে আমি নিজকে মেডিটেশ্যন য়োগাৰ যোগেৰে নিজৰ মেণ্টেল হেল্ডি মাইণ্ড কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু যে আমাৰ মানি ছেভিং হৈছে আগতে মল গৈ পেলাই শ্বপিং কৰি এনেই অযথা খৰচ কৰিছিলোঁ সেইটো যে কমিছে সেইটো কথা পজিটিভলি ল'ব লাগে সেয়াই মোৰ মটিভেশ্যনেল মেছেজ থেংক ইউ মটিভেশ্যনেল বুলি ক'লে লকডাউনে কৰোণা আৰু লকডাউনে আমি যেনেকৈ মানে কিবা এটা ভাল পাবলৈ যেনেকৈ হাই জাম্প কৰিবলৈ আমি দুখোজ পিছুৱাই আহিব লাগে আৰু তাৰপিছত আমি ওপৰলৈ মানে তাৰপিছত আমি এটা ডাঙৰ জাম্প মাৰিব পাৰোঁ দুখোজ পিছুৱাই গৈ ঠিক তেনেকৈ এই কৰোণাই মই ভাবোঁ এই তেনেকুৱা এটা কাম আমাৰ ভাৰতৰ বাবে আমাৰ বাবে অসমৰ বাবে পুণ্য মহাৰাষ্ট্ৰৰ বাবে কৰি থৈ গ'ল অ'কে বাই পজিটিভ মেছেজ বুলি ক'লে সদায় মোৰ মনলৈ এটাই কথা আহে যে ৰাতি হ'লে ৰাতিপুৱাবই আন্ধাৰ থাকিলে পোহৰো থাকিব গতিকে এতিয়া যি বেয়া সময় আমাৰ মাজত চলি আছে এই বেয়া সময়বিলাকো নিশ্চয়কৈ অতি সোনকালে আঁতৰি পেলাই ভাল সময় আমাৰ মাজলৈ আহিব আমি কেতিয়াও হতাশাত ভুগিব নালাগে তাৰ কাৰণে আমি কেতিয়াও নিৰাশ হ'ব নালাগে আমি ধৈৰ্যৰে আমাৰ নিজৰ কৰ্তব্যখিনি আমাৰ দায়িত্বখিনি পালন কৰি গৈ থাকিলে নিশ্চয়কৈ সেই ভাল সময়বোৰ খুব সোনকালে আমাৰ মাজলৈ উভতি আহিব ধন্যবাদ However good or bad the situation is, it will change. আজিৰ এই সময়টো সদায় এনেকুৱাই হৈ নাথাকে সলনি হ'ব আৰু আমি এইটো বস্তু চেষ্টা কৰিব লাগে সদায় এটা শুভ ভাৱনা ৰাখিব লাগে যে আগৰ দিনবোৰ ভাল হ'ব আজিৰ দিনৰ কথা চিন্তা কৰিব লাগে কিন্তু আগৰ দিনৰ কথা মনত সদায় এটা শুভ ভাৱনা এটা পজিটিভ ভাইব ৰাখিব যে ভাল হ'ব বহুত কামত দিয়ে